প্ৰাঞ্জল বৰা ঢিঙৰ খবৰ জনাইছো দালাল চক্ৰৰ পয়োভৰ আৰু প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ যে সিলিণ্ডাৰ সেয়া পাব লাগিছিল হিতাধিকাৰীয়ে কিন্তু সেয়া হিতাধিকাৰীৰ বিপৰীতে এটা দেখিবলৈ পোৱা গৈছে কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ কোনো হোটেলৰ ৰান্ধনী ঘৰত কি ক'ব কোনে এই সমূহ আৰম্ভ কৰিছে আৰু সেই দালাল চক্ৰটোৰ তথ্য কেনেদৰে লাভ কৰিছে আৰক্ষীয়ে খবৰখিনি পাইছেনে নাই বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে বাপৰি আমি প্ৰথমতে উল্লেখ কৰিব বিচাৰিছো যে নগাঁও জিলাৰ পশ্চিমাঞ্চলত যি ৰঙা চিলিণ্ডাৰৰ কলা ব্যৱসায় একমাত্ৰ ND24 যি ষ্টিং অপাৰেশ্যন চলাইছিল সেই ভয়ংকৰ দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছিল আৰু চাওক যে যি সময়ত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালক গেছ চিলিণ্ডাৰ যোগান ধৰাৰ প্ৰধানমন্ত্ৰীৰ যি সপোন সেই সপোন যে একাংশ দুৰ্নীতিপৰায়ণ একাংশ দুষ্ট চক্ৰৰ কবলত বৰ্তমান সময়ত পৰিছে আৰু যি তথ্য বৰ্তমান সময়ত পোহৰলৈ আহিছে অতিকৈ ভয়ংকৰ প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ যি চিলিণ্ডাৰ ঘৰুৱা চিলিণ্ডাৰ সেই ঘৰুৱা চিলিণ্ডাৰ যিসমূহ ফেক্টৰী আছে যিসমূহ হোটেল আছে সেই হোটেলসমূহত কিন্তু বৰ্তমান সময়ত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে আৰু সেই হোটেলসমূহত যি কমাৰ্চিয়েল চিলিণ্ডাৰ বা বাণিজ্যিক চিলিণ্ডাৰ সেই বাণিজ্যিক চিলিণ্ডাৰৰ পৰিৱৰ্তে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰিছে আৰু আমি যেতিয়া কথা পাতিছিলো যে যিসমূহ এজেন্সি আছে এজেন্সিসমূহৰ লগত কথা পাতিছিলো গেছ এজেন্সিসমূহৰ লগত যেতিয়া কথা পাতো তেতিয়া তেওঁলোকে ভয়ংকৰ এটা তথ্য আমাক যোগান ধৰিছে যে প্ৰায় 4,000ৰো অধিক একমাত্ৰ ঢিঙৰ কথা আমি কৈছো যে ঢিঙত 4,000ৰো অধিক প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যি গেছ চিলিণ্ডাৰ সেই গেছ চিলিণ্ডাৰৰ তথ্য নাই আচলতে কোনো দুষ্ট চক্ৰই ভুৱা নথিপত্ৰ প্ৰদান কৰি এই প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ যিসমূহ গেছ চিলিণ্ডাৰ লাভ কৰি সেইসমূহ অন্য লোকক বা এইসমূহ অসাধু ব্যৱসায়িক বিক্ৰী কৰাৰ ফলতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে নেকি এনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে অকল ঢিঙতেই নহয় জিলাখনৰ বিভিন্ন ঠাইত এনেধৰণৰ এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ উঠিছে আৰু সেই দুষ্ট চক্ৰটোৱে একাংশ সাধাৰণ জনতাৰ নথিপত্ৰসমূহ সংগ্ৰহ কৰি চল চাতুৰিৰে সেই নথিপত্ৰসমূহ সংগ্ৰহ কৰি তেওঁলোকে এই জনসাধাৰণৰ নামত যিসমূহ নথিপত্ৰ প্ৰদৰ্শন কৰি তেওঁলোকে এই চিলিণ্ডাৰসমূহ প্ৰধানমন্ত্ৰীৰ যি উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰসমূহ সংগ্ৰহ কৰে আৰু ধনৰ বিনিময়ত এই অসাধু ব্যৱসায়ীসকলক তেওঁলোকে বিক্ৰী কৰে কিন্তু চাওক নগাঁও যোগান বিভাগ নিমাত হৈ আছে তেওঁলোক নামত এটা বিভাগ আছে যদিও এই অঞ্চলসমূহত কিন্তু তেওঁলোকে কিন্তু কোনো ধৰণৰ তেওঁলোকে ভিজিট নকৰে তেওঁলোকক দেখিবলৈ পোৱা নাযায় যাৰ ফলত এই অসাধু ব্যৱসায়ীসকলে মুনাফা অৰ্জন কৰিছে এই যিটো চক্ৰ দুষ্ট চক্ৰটো সক্ৰিয় হৈ উঠিছে কিন্তু এই সকলক নাকি লগাবলৈ কিন্তু বিয়াগম যোগান বিভাগ ব্যৰ্থ হৈছে আৰু আমি অকল ঢিঙেই নহয় জিলাখনৰ বিভিন্ন প্ৰান্তত এই ৰঙা চিলিণ্ডাৰ কিন্তু বাণিজ্যিক চিলিণ্ডাৰৰ পৰিৱৰ্তে ঘৰুৱা যিটো চিলিণ্ডাৰ হোটেল হওক কাৰখানা হওক আপুনি বিভিন্ন জেগাত আপুনি দেখিবলৈ পাব পাপৰি ঠিক আছে ধন্যবাদ জনাইছো প্ৰাঞ্জল বৰা সবিশেষ তথ্যখিনি জনোৱাৰ পাছতে ইয়াৰ পাছতো যোগান বিভাগে চকুমুঠা কুলিৰ ভাৱত যেনেদৰে অৱতীৰ্ণ হৈছে গতিকে চকু কেতিয়ালৈ খোল খাব আজিৰ দিনটোতো হিতাধিকাৰীয়ে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ পাবৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে চৰকাৰে আঁচনি ঘোষণা কৰিছে নিৰ্বাচনৰ সময়ত তেনেধৰণৰ আঁচনিসমূহক লৈ বিশেষভাৱে ফুলজাৰি মৰা পৰিলক্ষিত হৈছিল কিন্তু তাৰ পাছতো আজিৰ দিনটোত প্ৰকৃত যি হিতাধিকাৰী সেই হিতাধিকাৰীয়ে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে আৰু প্ৰকৃত হিতাধিকাৰীৰ মুখৰ পৰা কাহিনী এতিয়া এটা অসাধু চক্ৰ এটা দালাল চক্ৰই এইসমূহক ব্যৱসায়িক ভিত্তিত তেওঁলোকে বিশেষভাৱে সেই দালাল চক্ৰটোৰ হতুৱাই দিয়া পৰিলক্ষিত হৈছে কেৱল ব্যৱসায়িক ভিত্তিতে আৰু কলা ধন আহৰণ কৰাৰ বাবে প্ৰায় 2 বছৰ যাবত দেখিছোঁ 2 বছৰ নহয় প্ৰায় এই উজ্জ্বলা আৰম্ভ হোৱাৰ পিছৰ পৰাই বস্তুটো আৰম্ভ হৈছে উজ্জ্বলা চিলিণ্ডাৰবিলাক আমি দিলোঁ এটা ঘৰত 3টা 4টাকৈ চিলিণ্ডাৰ পাইছে তেওঁৰ যেইটো জেনুইন মতে পাইছিলে কিন্তু আমি গৈ ইনকুৱাৰী কৰি চালোঁ তেওঁলোকৰ ঘৰত চিলিণ্ডাৰ এটাই আছে বাকী চিলিণ্ডাৰবিলাক তেওঁলোকে বিক্ৰী কৰি দিলে এতিয়া আমাৰ তাত প্ৰায় 4,400 কনজিউমাৰ আছে আজিলৈকে আপ টু ডেট কৰিব পৰা নাই তেওঁলোকৰ না ফোন নম্বৰ আছে না একো আছে যেবিলাক ফোন নম্বৰ দিয়া আছে ফোন কৰিলে তেওঁলোকে ৰিচিভ নকৰে 4,400 কাষ্টমাৰৰ চিলিণ্ডাৰ আসলে এইবিলাক সব বিক্ৰী কৰি দিলে বিভিন্ন জায়গাত এতিয়া কতল কি আমি কমাৰ্চিয়েল চিলিণ্ডাৰ IOC আমাক এনেকুৱা কৰি যে প্ৰতিখন গাড়ীত 12খন চিলিণ্ডাৰ কৈ দিয়ে এই ঢিঙৰ নিচিনা জায়গাত
প্ৰায় 100 চিলিণ্ডাৰ মাহত আহে, কিন্তু আমাৰ তাত বিক্ৰী হয় 22টা বা 25টা। প্ৰতি মাহতে 70টা চিলিণ্ডাৰ বেছি হৈ থাকে। বহুত আমি চেষ্টা কৰিলোঁ, ধিং টাউন কমিটিক আমি জনালোঁ, কেতিয়াবা জুই লাগিলে বিপদ হ'ব, তেওঁলোকে কৰিলে এইটো ৰেফাৰ কৰিলে ছাপ্লাই অফিচত। আমি ছাপ্লাই অফিচতো দৰখাস্ত দিলোঁ যে আপোনালোকে আহি ইনকুৱাৰী কৰক। ধিঙত প্ৰতিখন দোকানতেই চব কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ নকৰি 14 কেজি চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে। আমি কিবা ক'লে আমাক উল্টা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।